অসমবাসীলৈ নমস্কাৰ। আজি আমি 13 চিৰাং ব্লক কমিটি অফিচত ইয়াৰ কাৰণে গোট খাইছো যে আজি এটা খুবেই গুৰুত্বপূৰ্ণ দিন। 1964 যে আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 61 মৃত্যু দিৱসৰ দিন। এইকাৰণে আমি তেখেতক শ্ৰদ্ধা দিবলৈ ইয়াত গোট খাইছি। ইয়াতে আজি এই কানেকশ্যনত গোটেই অসমবাসীক বিটিআৰবাসীক এটা মেছেজ দিবলৈ মই চেষ্টা ৰাখিছো যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ যি সেন্টিমেন্ট, যি আইডিঅলজি, যি বিচাৰধাৰা আছে সেইটো আজিৰ তাৰিখত আমাক ৰিমাইণ্ডেড কৰিছে। আজিৰ পৰিৱেশটো লৈ উই আৰ ৰিমাইণ্ডেড ভেৰি মাছ। এইটোৰ কাৰণে পণ্ডিত জৱাহৰলাল নেহৰু এটা কথা সদায় কৈছিল, ইউনিটি ইন ডাইভাৰ্চিটি। ভাৰতবৰ্ষৰ নিচিনা য'ত বিভিন্ন ভাষা ভাষীৰ জাত পাতৰ মানুহ আছে, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে, এই এনেকুৱা দেশৰ কাৰণে এটা পৰিৱেশ, এটা চিন্তাধাৰা, এটা মন্ত্ৰ, এনেকুৱা সংবিধানত তেখেতসকলে তৈয়াৰ কৰিছে। সেইটোৰ কাৰণে এটাই ভাষণ, ইউনিটি ইন ডাইভাৰ্চিটি। উই আৰ নট ডিভাইডেড। আমি নিজৰ ভাষা ভাষী জাত পাত লৈ পেলাই কমপ্লিটলি ডিভাইডেড, কিন্তু ভাৰত নিচিনা আমি এক হৈ যেনেকা ভাৰত দেশক আমি স্বাধীন কৰিছে ব্ৰিটিছৰ পৰা। সেইটোৰ কাৰণে আজিৰ তাৰিখত সেইটো খুবেই গুৰুত্বপূৰ্ণ। গোটেই অসমবাসীক বিটিআৰবাসীক মই এইটোৱে অনুৰোধ কৰিছো যে আপুনি এইটো বিচাৰধাৰাটো আকৌ ভাবিব লাগিব। যে চোৱা, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়াই তেখেত ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী হৈছিল, সেইদিনাৰ পৰাই তেখেতৰ অপ্ৰিপিটেড ভাষণ আছিল যে আমি 5 বছৰৰ মাজতে অসমখনক ওৱান অফ দ্য 5 ডেভেলপ ষ্টেট বনাম বুলি। কিন্তু আজিৰ তাৰিখত কি হ'ল? মাহে মাহে হাজাৰ হাজাৰ কৰোৰ বোজা অসমবাসীৰ ওপৰত তেখেত জাপি দিছে। নোৱাৰে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখ খুলিলে মানুহক বিভাজন কৰা, জাত পাত লৈ গালি গালা দিয়া, ধৰ্ম লৈ গালি গালা দিয়া। সেই এনেকা পৰিস্থিতিত আমাৰ অসম উন্নতি নহয়। আমাৰ অসমত শান্তি, উন্নতি আৰু প্ৰগতি নাহে। ইমিডিয়েট ৰিফাৰেঞ্চত যদি আমি আজিৰ তাৰিখত মিজোৰাম, নাগালেণ্ড, মেঘালয় যদি ৰিফাৰেঞ্চত আনো, লিটাৰেচিৰে তেখেতৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ হৈ গৈছে। আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ কোন পজিশ্যনত আছে সেইবিলাক চাব লাগিব। গতিকে আজিৰ তাৰিখত আমি সঁচাকৈ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ৰিমাইণ্ডেড কৰাৰ লগতে আমি এটা ভাল খবৰটো আপোনাক দিবলৈ বিচাৰিছে যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে যোৱাকালি আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰণে নতুনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈক APCC প্ৰেচিডেণ্ট হিচাপে নিযুক্তি দিয়া হ'ল। এতিয়া সেইটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু খুবেই ভাল খবৰ। অকল বিটিআৰ নহয়, গোটেই অসমতে কি BPF, কি UPPL, কি আন দল, চবেই গৌৰৱ গগৈ ডাঙৰীয়াক বিচাৰিছিল যে কেতিয়াবা আমি কেম্পেইনত গ'লে ইলেকশ্যন মেটাৰটো লৈ পেলাই চবেই কয়, এই আপুনি গৌৰৱ গগৈ আনিলে ভাল হ'ব। সেইটো ৰাইজৰ আজাৰ বিচৰা নিচিনা, অসমবাসী বিচৰা নিচিনা অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বত, LOP লিডাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত, KC বেণুগোপাল ডাঙৰীয়াৰ নেতৃত্বত, জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নেতৃত্বত গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ কাৰণে, প্ৰদেশ কংগ্ৰেছৰ কাৰণে প্ৰেচিডেণ্ট দিয়া হ'ল। এতিয়া আমাৰ ৰিকুৱেষ্টটো সেইটোৱে যে গোটেই অসমবাসী তেখেতক যাতে আশীৰ্বাদ দিয়ে আৰু সহায় কৰে, আৰু আমাৰ অসমক আৰু বিটিআৰক যদি শান্তি উন্নতি যদি কৰিব বিচাৰে, এটা বিকল্পটো আমি আদৰি ল'ব লাগিব আৰু এটা বিকল্প আমি আঁতৰি দিব লাগিব। আমি আদৰিব লাগিব কংগ্ৰেছৰ মন্ত্ৰটো যে আমি সদায় চবক লৈ এটা বিচাৰধাৰা, কিন্তু বিজেপিৰ বিচাৰধাৰাটো ধৰ্ম লৈ বিভাজন, জাত পাত লৈ বিভাজন, এনে যদি আমি থাকি তেনেহ'লে অসমখন কেতিয়াও উন্নতি নহয়। গতিকে আমি বিটিআৰবাসী আজি আমি বিটিআৰৰ হৈ পেলাই আহ্বান জনাইছোঁ অসমবাসীক
যে এইবাৰ অসমৰ কংগ্ৰেছৰ ঢেউ আহিব দিয়ক এইবাৰ আমি কংগ্ৰেছক আঁতৰিব লাগিব আৰু বিজেপিক আঁতৰিব লাগিব আৰু ইয়াতে আমি খুবেই আনন্দ আৰু গৌৰৱ ডাঙৰীয়ালৈ শুভেচ্ছা যাচিছোঁ we bid him Godspeed and at the same time প্ৰাক্তন প্ৰদেশ প্ৰেসিডেন্ট ভূপেন কুমাৰ বৰা ডাঙৰীয়ালৈ তেখেত খুব হাৰ্ড টাইমত ডিফিকাল্ট টাইমত পাৰ্টিৰ আইডিঅলজিলৈ তেখেত কেতিয়াও কম্প্ৰমাইজ কৰা নাই তেখেতৰ হাৰ্ড ৱৰ্ক we are grateful to him আৰু সেইটোৱে আমি আজি এই সভাত গোটেই মিডিয়াৰ যোগেদি আহ্বান যাচিছোঁ অসমবাসী আমাৰ অসমৰ নতুনকৈ নিযুক্তি দিয়া পিচিচি প্ৰেসিডেন্ট গৌৰৱ গগৈক সবে যেন আদৰে আৰু সবে যেন আশীৰ্বাদ দিয়া মুখ্যমন্ত্ৰী ডাঙৰে নিজে ডিউটিটো কৰি আছে যে অপজিশন হিচাপে অসমত শুনি আছে কংগ্ৰেছী আছে আৰু সবচে থল লিডাৰ অসমত শুনি আছে গৌৰৱ গগৈয়ে এই গতিকে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক ফেট দিবা পাৰা এজন লিডাৰ এই গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমক এনেকা বিচাৰে যে হিমন্ত বিশ্ব শৰ্মাৰ বাদে কোনেও নেতা থাকিব নালাগে কোনেও ভাল মুখিয়াল কবা পাৰা বুদ্ধিজীৱী নেতা থাকিব নালাগে he is just one to be one man army all that Himanta Biswa Sharma says we have to listen এই দেশখন এনেকা নহয় এইটো ডেমক্ৰেটিক কাণ্ট্ৰি গণতন্ত্ৰক দেশ গতিকে অপজিশন লিডাৰ থাকিব লাগে কবা পাৰা লিডাৰ থাকিব লাগে কনষ্ট্ৰাকটিভ কোৱাত কি প্ৰব্লেম আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি কয় কি নকয় অসমবাসী আজিৰ তাৰিখত বুজি পাইছে যে তেখেত যিমান পাৰে ইমান গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ লিংক কৰি পেলাই যাতে সি অসমৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰেসিডেন্ট নহয় সেইটোৱে তেখেতৰ চেষ্টা আছে এটা কথা বিটিআৰৰ ভোটাৰ্ছ কমিউনিটিবিলাক ইণ্টেলিজেণ্ট ভোটাৰ্ছ নহয় আমাৰ বিটিআৰ বাকীৰ ভোটাৰ্ছবিলাক ইস্যু বেছ ভোটাৰ্ছ নহয় কিছু পাৰ্চেণ্টেজটো আছে তেখেত মষ্টলি ঢেউ আৰু ৱেবটো বিচাৰে আপুনি চোৱা আমি যোৱাবাৰত কিমান চিৰাঙৰ হৈ পেলাই কাম কৰিছোঁ মেক্সিমাম ইনভেষ্টমেণ্ট টকা পইচা আমি চিৰাঙত খৰচা কৰিছিলোঁ ইয়াৰ ফলটো আমি কি পাইছে গতিকে এইটো ক'বলৈ বিচাৰিছে এইবাৰ কংগ্ৰেছৰ ঢেউটো আহিব গৌৰৱ গগৈয়ে চবে ৰাইজৰ চইচ লিডাৰ বিটিআৰ বাকী গৌৰৱ গগৈ সদায় বিচাৰি আছে গতিকে গৌৰৱ গগৈ অহাৰ লগে লগে এটা ৱেব সৃষ্টি হ'ব কংগ্ৰেছৰ আৰু এই ৱেবটো ৰাইজৰ কাৰণে এটা ভাল দিশলৈ লৈ যাব যে যুৱ কংগ্ৰেছ কৰ্মীবিলাক নেতাবিলাক কাম কৰিবলৈ এটা উৎসাহটো পাব আৰু সেইটোৱে সবচে ডাঙৰ মটিভেশ্যন ইজ নেক্সট টু উইন এই গতিকে গৌৰৱ গগৈ অহাৰ লগে লগে যুৱ নেতাসকল চবে মটিভেটেড হৈছে যে আমি গৌৰৱ অহাটো ভাল পাইছে আৰু ভূপেন বৰা ডাঙৰীয়া বহু বছৰৰ কাৰণে প্ৰদেশ প্ৰেসিডেন্ট হৈ কাম কৰিছোঁ তেখেতলোকে আমি গ্ৰেটিটিউড আছে কিন্তু কেতিয়াবা সলনি হোৱাটো ভাল আৰু এই ঢেউটো এতিয়া আহিব ভূপেন বৰা ডাঙৰীয়াই যেনেকা কাম কৰিব লাগিছিল সেইটো কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ লগত ফেৰ দিয়া মানুহ আমাৰ টিমত ভূপেন বৰা ডাঙৰীয়া আছিল এতিয়া অসমৰ ৰাইজৰ ৰাজাই বিচাৰিছে গৌৰৱ গগৈক অসমৰ ৰাইজৰ ৰাজা বিচাৰা নিচিনাই AICCয়ে তেখেতক প্ৰদেশ প্ৰেসিডেন্ট হিচাপে নিযুক্তি দিয়া হ'ল এই গতিকে অসমৰ ৰাইজৰ ৰাজাই যদি বিচাৰিছে গৌৰৱ গগৈৰ আদৰ্শ ভাল পায় গৌৰৱ গগৈ ডাঙৰে দিল্লীত গৈ ডাঙৰ কথা কৈ আমাৰ অসমক প্ৰশংসা কৰিছে এই গোটেইবোৰ লৈ অসমবাসীয়ে গৌৰৱক বিচাৰিছে এতিয়া গৌৰৱ গগৈ যদি আহিছে অসমত চৰকাৰ আহাটো 26 চৰকাৰ আহাটো প্ৰায় পসিবিলিটিটো আমি দেখি আছো বিটিচি আমি ওদালগুৰিত দুটাৰ পৰা তিনিটা তামুলপুৰত এটা বা দুটা ইয়াৰ পাছত বাক্সাত এটা বা দুটা চিৰাঙত তিনিটালৈকে সম্ভাৱনা আছে কোকৰাঝাৰত কম হইলেও আমি তিনিটা পাব আমি বিটিআৰ ইলেকশ্যনত 7টাৰ পৰা 11টালৈকে জিকাৰ চান্স আছে এই গতিকে আমি জানি নিজকে আমি ৰাজা নহম কিন্তু উই উইল বি দ্য কিং মেকাৰ কিমানটা আপোনাৰ ক্যান্ডিডেট দিব আমি প্ৰায় দিয়া হ'ব 40টাত প্ৰায় আমি দিয়া হ'ব তথাপিও আমি এতিয়া অবজাৰ্ভাৰ কমিটি হিচাপে আমি চাই আছো কোন ঠাইত দিয়াটো ভাল হ'ব কোনটো উইনিং পসিবিলিটি সেইবোৰ চাই পেলাই আমি ষ্ট্ৰেটেজি বনাই আছে কিন্তু আমি জিকাটো 7টাৰ পৰা 11টালৈকে পোৱা সম্ভাৱনাটো খুবেই ভাল
নাই বিজেপিক পিটিআর বাকী গ্রহণ নকৰে বড়োবিলাক আন্দোলনত লিপ্ত থকা কমিউনিটি বিটিআর কোনে আছে 1 নাম্বার পপুলেশনে বড়োই আছে বড়োর কারণে বিএলটি আছে বিপিএফ আছে বড়োর কারণে এফসিও আছে পিপিএল আছে আর এনডিবির পৰা জন্ম হোৱা নতুন পার্টি হল আর মুসলমান কমিউনিটি আছে নেক্সট মুসলমানে বিজেপিক নিবিচাৰে নহয় এই বড়ো কমিউনিটিয়ে মাইনরিটি মুসলিমে যদি নিবিচাৰে তেখেতসকলে কেনেকৈ আৰু এন্ডত কৰিব সেই গতিকে বাকী জনগোষ্ঠী কমিউনিটিবিলাকতো প্ৰায়ে ভাগ আছে সব পাৰ্টিতে আছে কংগ্ৰেছতো আছে আন পাৰ্টিতো আছে গতিকে বিজেপিৰ যি সপোন সেইটো একেবাৰে সাকসেস নহয় ইট ইজ ইম্পসিবল ফর বিজেপি টু পেনিট্রেট স্পেশালি ইন দি বড়ো ভূমি এতিয়া এনেকা নহয় কিবা বুজাবুজি হবার চান্সটো থাকে আণ্ডাৰষ্টেণ্ডিঙত কিন্তু অপেনলি আমি কারোর লগত আজিৰ তাৰিখত এলায়েন্স কৰাৰ কোনো সম্ভাৱনা নাই আমিতো অখিল গগৈ লৰেণজ্যোতি গগৈ ডাঙরের টিম আমি আছেই অলরেডি তেখেত লগত আমি মিলা প্ৰীতি খেলিবই এইখিনি ডিজাইনটো আছে কংগ্ৰেছৰ লগত আৰু হাইকমাণ্ডে বিচাৰে যে যিমান আন দলবিলাক আছে বিজেপিৰ বাদে যি বিচাৰে তেখেত লগত এলায়েন্স কৰাটো ভাল একচেপ্ট যোনে যোনে মানে বিজেপিৰ লগত এলায়েন্স আছে তেখেতৰ বাদে প্ৰায় বেলেগ পাৰ্টিবিলাকৰ লগত আঞ্চলিক দলবিলাকৰ লগত এলায়েন্স কৰা আদেশটো AICCৰ পৰা আছে